পূজা পূজা লাগিছেনে? এই আহিনৰ যে সেই গেৰ ধৰা ধাননি পথাৰখনেও এতিয়া পিন্ধি ল'লে নিয়ৰৰ মুকুতা আৰু নিয়ৰ সৰিলে শেৱালিবোৰো সৰে, দুৰুল খাই পৰে দুবৰি আৰু এনে সময়তে ধৰালৈ আহে মা দুৰ্গা দেৱী আৰু হেঁপাহৰ শাৰদীয় দুৰ্গা পূজা। আহকচোন আজি আমি দুৰ্গা পূজাৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। আমি জানো যে শাস্ত্ৰমতে প্ৰতি বছৰে দুৰ্গা দেৱীৰ আগমন আৰু গমন ভিন ভিন বাহনত হয়। সেই অনুসাৰে এইবাৰ দুৰ্গা মাৰ আগমন দোলাত, যাৰ ফল মহামাৰী আৰু দুৰ্ভোগ, আৰু গমন ষষ্ঠীত, যাৰ ফল শস্যপূৰ্ণ বসুন্ধৰা। শাস্ত্ৰমতে আহিন মাহৰ শুক্লপক্ষত শাৰদীয় দুৰ্গা পূজা পালন কৰা হয়। এইবাৰ অৰ্থাৎ 2024 চনত 2 অক্টোবৰত মহালয়া আৰু ক্ৰমে 9, 10, 11, 12 আৰু 13 অক্টোবৰত ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু দশমী। দুৰ্গা মাৰ মূৰ্তিটো সাধাৰণতে তেওঁৰ পৰিয়ালৰ লগতে দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত থাকে মা দেৱী দুৰ্গা আৰু সোঁফালে থাকে লক্ষ্মী দেৱী আৰু গণেশ আৰু বাওঁফালে থাকে সৰস্বতী দেৱী আৰু কাৰ্তিক। গণেশ হৈছে সিদ্ধিৰ দেৱতা, লক্ষ্মী শ্ৰী সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক, সৰস্বতী জ্ঞানৰ প্ৰতীক আৰু কাৰ্তিক সৌন্দৰ্যৰ প্ৰতীক। ইয়াৰ উপৰি দেৱীৰ প্ৰতিমাৰ ভৰিৰ ওচৰত থাকে মহিষাসুৰ আৰু থাকে মা দুৰ্গাৰ বাহন সিংহ। শাস্ত্ৰত বৰ্ণনা কৰা মতে দুৰ্গা মাৰ 9টা ৰূপ আৰু সেইকেইটা হ'ল শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। মা দেৱী দুৰ্গাৰ বিষয়ে আলোচনা কৰিবলগীয়া আৰু জানিবলগীয়া বহুতো আছে। তথাপি আজিলৈকে এইখিনি, আকৌ আহিম কিছুমান ভিন্ন বিষয় লৈ।